নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান আজি যেহেতু প্ৰাইম শ্ব'ত আমি কৰিব বিচাৰিছো থিয়েটাৰ ইতিহাসৰ ওপৰত আৰু থিয়েটাৰ ইতিহাসৰ কথা ক'বলৈ যাওঁতে আমি প্ৰথমতে অচ্যুত লহকৰ ডাঙৰীয়াক আমাৰ যি শ্ৰদ্ধা আছে সেই শ্ৰদ্ধা আমি জ্ঞাপন কৰিছো কাৰণ অচ্যুত লহকৰ ডাঙৰীয়া যিগৰাকী পুৰুধা ব্যক্তিয়ে এই যি ভ্ৰাম্যমান থিয়েটাৰ আছে সেই ভ্ৰাম্যমান থিয়েটাৰৰ আৰম্ভ কৰিছিল অপেৰা আৰু নটৰাজৰ জৰিয়তে তাৰপিছতে আমি যদি যাওঁ বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মা আৰু তাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালা এই ত্ৰিমূৰ্তিক সকলোৱে শ্ৰদ্ধা কৰে তেওঁলোকৰ গীত তেওঁলোকৰ নাট্য তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভাক সকলোৱে শ্ৰদ্ধা কৰে আমি ফণী শৰ্মা বিষ্ণুপ্ৰসাদ ৰাভা আৰু তাৰ লগতে ভূপেন হাজৰিকা সকলোৰে বুকুত এতিয়ালৈকে আছে হৃদয়ত সকলোৰে আছে তাৰপিছতে আমি যদি আগবাঢ়ি যাওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইয়াত আমি এই ছবি আমি দেখিছোঁ তাৰপিছতে আমি দেখিছোঁ ৰতন লহকৰ কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰ আৰু ৰতন লহকৰৰো কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি যি অৱদান সেই অৱদানক কোনো পাহৰিব নোৱাৰে আৰু আজি আমি যিহেতু ইতিহাস থিয়েটাৰৰ কথা পাতিম গতিকে ইতিহাস থিয়েটাৰৰ কথা পতাৰ লগে লগে আমি কেইটামান মুহূৰ্তৰ পিছতে আমি মৃদুল ভূঞাৰ সৈতে আমি সংলগ্ন হ'ম আৰু মৃদুল ভূঞাক আমি সুধিম যে এই সময়ছোৱাত কেনেধৰণে কাৰণ যদি আমি চাবলৈ যাওঁ তেনেহ'লে কোভিডৰ যি মহামাৰী সেই কোভিড মহামাৰী সময়ছোৱাত কিন্তু ভ্ৰাম্যমান থিয়েটাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল আৰু বন্ধ হৈ থকাৰ পিছত বিভিন্ন সমস্যা তেওঁলোকৰ আহিছিল আৰু এই সমস্যাৰ সমাধান তেওঁলোকে কেনেধৰণে লৈছে তেওঁলোকে কেনেধৰণে এতিয়া নিজকে উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছে সেই সম্পৰ্কে জনাম বলক আহক এইবাৰ আমি মৃদুল ভূঞাৰ সৈতে কথা পাতোঁ আহক যদি আমি ভ্ৰাম্যমান থিয়েটাৰৰ কথা চাওঁ তেনেহ'লে ভ্ৰাম্যমানৰ যিগৰাকী জনক অচ্যুত লহকৰক আমি এতিয়াও শ্ৰদ্ধা নিবেদিছোঁ আৰু তেওঁক শ্ৰদ্ধা নিবেদি এইবাৰ যিহেতু কোভিড পৰিস্থিতি আছিল আৰু সেই কোভিড পৰিস্থিতিৰ মাজতে যিহেতু কেইখনমান বিশেষ থিয়েটাৰ আগবাঢ়ি আহিছে ভ্ৰাম্যমান থিয়েটাৰ তেওঁলোকে সাহস কৰিছে তেওঁলোকে মঞ্চত পুনৰ নাটক কৰিব বিচাৰিছে গতিকে আমি ইতিহাস থিয়েটাৰৰ এই যি তেওঁলোকৰ বৰ্তমান আখৰা গৃহ চলি আছে তাত উপস্থিত আছোঁ আৰু প্ৰথমতে নৃত্য নাটিকা কোনেও পাহৰিব নোৱাৰা এটা বস্তু হৈছে নৃত্য নাটিকা আৰু সেই নৃত্য নাটিকাৰ মাজলৈ যাম কাৰণ তিনিখন তেওঁলোকে নাটক মঞ্চস্থ কৰিব আৰু তিনিখন নাটক মঞ্চস্থ কৰাৰ ভিতৰতে তেওঁলোকৰ আছে সোণৰ খাৰু নালাগে মোক ভুল নুবুজিবা ভূপেন দা আৰু এখন আছে বৃদ্ধাশ্ৰমৰ জুই গতিকে বৃদ্ধাশ্ৰমৰ জুইত খুব সম্ভৱ তেওঁলোকে নৃত্য নাটিকা এই মুহূৰ্তত প্ৰদৰ্শন কৰিব অকণমান আমি নৃত্য নাটিকাৰ মাজলৈ গৈছোঁ নৃত্য নাটিকা চলি থাকিব আমি নৃত্য নাটিকাৰ মাজতে থাকিম তাৰ মাজতে মৃদুল ভূঞা যিহেতু আছে মৃদুল ভূঞাই বিভিন্ন কথা কৈছে আৰু এইবাৰ যদি থিয়েটাৰৰ গোটেই প্ৰসংগটোলৈ আহোঁ তেনেহ'লে আমি দেখিছোঁ যে বহুতে তেওঁলোকৰ প্ৰফেশ্যন চেঞ্জো কৰিছে আপুনি সেই কথাও ইতিমধ্যে কৈছে কিন্তু আমি যদি অচ্যুত লহকৰ ৰতন লহকৰ তেওঁলোকৰ যিটো এই ভ্ৰাম্যমান থিয়েটাৰক আগুৱাই নিয়াৰ যিটো প্ৰচেষ্টা আছিলে সেই প্ৰচেষ্টাক আপুনি কেনেধৰণে স্মৰণ কৰে যে আমাৰ যিসকল পুৰুষা ব্যক্তিয়ে ভ্ৰাম্যমান থিয়েটাৰ এখন এটা মাধ্যমৰ জন্ম দি এতিয়া আজি ভৱিষ্যত প্ৰজন্ম আমাৰবিলাকক জীয়াই থকা এটা সমল দিলে নাটক কৰি ভাল পোৱা মানুহবিলাকৰ জীৱন জীৱিকাৰ এটা সমল দিলে এই সমলটোৰ কাৰণে আমি তেওঁলোকৰ ওচৰত সদায় সুৰক্ষিত হৈ আছোঁ আৰু তেওঁলোকৰ চাই কষ্ট পাইছিল ভ্ৰাম্যমান থিয়েটাৰটো এই পেণ্ডামিক চিটুৱেশ্যনৰ বন্ধ হৈ গৈছিল মই তেওঁলোক য'তে আছে এটা কথা ক'ব বিচাৰোঁ যে আপোনালোক হতাশ নহ'ব আপোনালোকে য'তে আছে আশীৰ্বাদ কৰক
আপোনালোকে দি থৈ যোৱা এই গছ পুলিডাল এতিয়া দুপে আগবাঢ়ি গৈছিল, মাজতে অকণমানটো সৰু সুৰা গছতো দুই এটা পোকে ধৰে। ঠিক আজি মহামাৰী কৰোণাটো আমি যদি সৰু সুৰা পোক বুলি ধৰোঁ, তেতিয়াহ'লে এই গছ গোটেই গছডাল বটল বিষডাল খাই শেষ কৰিব নোৱাৰে। গতিকে যিসকলে স্বৰ্গত বাস কৰিছে ইতিমধ্যে আমাক এনেকুৱা এটা সুন্দৰ অনুষ্ঠান দি জন্ম দি তেওঁলোকক কওঁ যে আমি থিয়েটাৰ কৰিম, থিয়েটাৰ কেতিয়াও নমৰে। থিয়েটাৰ জীয়াই ৰখাৰ বাবে আমি বহুত কষ্টৰে ইয়ালৈ আহিছোঁ, বহুত কষ্ট কৰিম। আৰু সেইটো কথাই কওঁ যে থিয়েটাৰ আগবাঢ়ি যাব। থিয়েটাৰ কোনোদিন কেতিয়াও থিয়েটাৰ মৃত্যু নহয়, কাৰণ থিয়েটাৰ হ'ল অসমৰ স্বাভিমান। বিশ্ববিৰলে এই অনুষ্ঠানটো সদায় জীয়াই থাকিব তাৰ আশা কৰিছোঁ। এটা বিশেষ কথা যে আমি আগতে যদি আমি চাওঁ তেনেহ'লে গেলাৰীত আমি টিকেট কাটি থিয়েটাৰ চাইছিলোঁ, বা কোনোবাই ছিজন টিকেট লয় বা কোনোবাই বেলেগ টিকেট লয়। গেলাৰীত থিয়েটাৰ চোৱাৰ অভিজ্ঞতা মৃদুল ভূঞাৰ আছে নেকি কেনেবাকৈ? আছে গেলাৰী চাইছিলোঁ। মোৰ মনত আছে ভূপেন্দ্ৰ সুহুৰি মাৰিছে। সুহুৰিটো মোৰ সুহুৰিটো এতিয়াও মই ইমান নাজানো, তথাপিতো মই খুব নিচিঞৰিছিলোঁ। মই খুব নাটক গেলাৰীতে চাওক বা মই ফাৰ্ষ্ট লাইনতে চাওঁ, মই নাটক চাই আচলতে মই খুব একান্ত মানে নাটক চাই ভাল পাইছিলোঁ। কোনোবাই চিঞৰিলৈ মই খুব বাধা কৰিছে চিঞৰ-বাখৰ নকৰি মোৰ ওচৰত। গতিকে মই খুব একান্ত মানে নাটক চাইছিলোঁ, নাটক ভাল পাইছিলোঁ। সেই নাটক ভাল পোৱা মানুহটোৱে এতিয়া গৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা হ'ম বুলি চাগে মই ভবা নাছিলোঁ, হৈ গ'লোঁ। যিয়ে নহওক ২৭-২৮টা বছৰ থিয়েটাৰত কটালোঁ। থিয়েটাৰ কটাৰ পিছত যিটো অবষ্ট্ৰাকশ্যন আহিল, থিয়েটাৰৰ যিটো বাধা আহিলে, তাৰ কাৰণে আমি হতাশ হৈছিলোঁ। কিন্তু এতিয়া পূৰা দমে এই কি হয়, কেতিয়াবা পানী বন্ধ কৰি থ'লে মানে নদীখন শুকাই যায়। আমি ভয় খাওঁ নদীখন শুকাই যাব নেকি। যেতিয়া এই বান্ধটো খোলা যায়, তেতিয়া ইমান তীব্ৰ বেগেৰে নদীখন আকৌ ববলৈ ধৰে, জীৱন্ত ৰূপ লয়। থিয়েটাৰো তেনেকুৱাই হ'ব। মৃদুল ভূঞাৰ কাৰণে কোনোবা প্ৰত্যাহ্বান আছে নেকি থিয়েটাৰত? মানে যদি আমি ভ্ৰাম্যমাণ থিয়েটাৰ চাওঁ, তপন দাস বা চম্পক শৰ্মা, প্ৰস্তুতি পৰাশৰ, যতীন বৰা, কোনোবা তেনেকুৱা? তপন দা, চম্পক দাহঁত হ'ল আমাৰ নমস্য, আৰু মই প্ৰত্যেককে খুব শ্ৰদ্ধা কৰোঁ। আপুনি যতীনে কওক, প্ৰস্তুতি কওক, বৰষাই কওক, বা তপন দাহঁতটো বা চম্পক দাহঁতটো আমাৰ কাৰণে সাংঘাতিক ধৰণৰ আমাৰ আচলতে সেৱাৰ স্থল তপন দাহঁত। আমি তেওঁলোকৰ অভিনয় চাই ডাঙৰ হৈছিলোঁ। মহাদা গুচি গ'ল, মহাদাহঁতৰ অভিনয় চাই ডাঙৰ হৈছিলোঁ। এতিয়াও যিসকলে আমাতকৈ অভিজ্ঞ তেওঁলোকক সদায় শ্ৰদ্ধা কৰোঁ। যিসকল নতুনকৈ আছে তেওঁলোকক মই সমানে শ্ৰদ্ধা কৰোঁ। কথা হ'ল কি, প্ৰত্যাহ্বান শব্দটো মোৰ জীৱনত মই একেবাৰে নিবিচাৰোঁ, মই নাভাবোঁ। কাৰণ আমি প্ৰত্যেকে যদি নিজা নিজা কামত আগুৱাই যাওঁ, আমাক কোনো নিজা ক্ষেত্ৰত প্ৰত্যাহ্বান কোনেও জনাব নোৱাৰে। বহুত প্ৰত্যাহ্বান লগ লাগি এটা অনুষ্ঠানৰ সুন্দৰ গতি হয় আচলতে। মানে মৃদুল ভূঞাও এক প্ৰত্যাহ্বানেই নাই, মই সেইটো নাজানো। কিন্তু মই এটা কথা কওঁ, আজি ২৮টা বছৰে মই নিজেই নিজৰ প্ৰত্যাহ্বান হৈ আছোঁ। প্ৰতিনিয়ত মই বেলেগ বেলেগ চৰিত্ৰৰে নিজক সজাবলৈ চেষ্টা কৰিছোঁ। কিছুমান চৰিত্ৰ ন্যায় দিব পাৰিছোঁ, কিছুমানত পৰা নাই। গতিকে কিন্তু মই এটা খুব বিশ্বাসী, মই দলীয় যিটো মানে কাম, থিয়েটাৰ নাটক, দলীয় যিটো মানে জোৰ, সেই জোৰটোৰ ওপৰত বহুত বিশ্বাস কৰোঁ। আৰু মই সদায় বিশ্বাস কৰোঁ, মই একো নহয়, আমি সকলো। মই নিজে একো নাভাবোঁ। আজি যদি কয় কোনোবাই মৃদুল আছে আমুকত, আৰে মই অকলে কি কৰিম নাটক কৰি? ইয়াত সমস্ত বহুত আছে। আমাৰ মাজত নতুনকৈ গিৰিজাহঁত আছে। মানে মই প্ৰথমবাৰ কাৰণে গিৰিজা পাইছোঁ। মই ইয়াত বহুত মোৰ লগত প্ৰথমতে কাম কৰিব নতুন এবাৰ যদি উঠি দিয়ে যিকেইগৰাকী এবাৰ অভিনেত্ৰী আছে বা অভিনয় কৰিছে, সংযোজন হৈছে আমাৰ ওচৰত। তুমি নিজৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম শৰ্মিষ্ঠা চক্ৰৱৰ্তী। আৰু এবাৰ প্ৰথম নেকি? নাই, মই 1920ত কোহিনুৰত আছিলোঁ, আৰু যথেষ্টখিনি মৰম সঁহাৰি আৰু আশীৰ্বাদ পোৱাৰ পাছত এইবাৰ আকৌ সক্ষম হৈছোঁ আগবাঢ়িবলৈ। যিয়ে নহওক, এতিয়া চিনেমা চিৰিয়েলৰ মানুহ, তাৰে পৰা আহি ভ্ৰাম্যমাণত প্ৰথম খোজ পেলালোঁ। আৰু ইমান ধুনীয়া টীমটো আছে। গিৰিজা বা কোহিনুৰতো লগ পাইছোঁ, মৃদুল দাৰ লগত একেলগে কাম কৰিবলৈ পাই বহুত আশাবাদী। আৰু তেওঁলোক আছে, আৰু যিকেইজন আছে ছিনিয়ৰসকলে, মৃদুল দা বা পদ্মদা, সকলো সাহস। কাৰণ পদ্মদাৰ নিজৰ মাকক হেৰুৱাইছে, তাৰপিছতো এতিয়া আছে এনেধৰণে। আৰু ইফালে গিৰিজা বাইদেউ অকণমান আগুৱাই আহিলে ভাল হ'ব। এটা ডাইলগ চবেই যদি গোটেই কেইজন একেলগে আছিলে, তেনেহ'লে এটা যদি ডাইলগ পাই যাওঁ গোটেই কেইজনৰ। চিন এটা আমি এটা চিন এবাৰ দেখুৱাব বিচাৰিছোঁ। এই অফিচ টাইমত অলপ কান্দত কিয় নাই মানুহজনী? কিবা এটা খাবলৈ দিয়া, দেৰি হৈছে মোৰ অফিচলৈ। কিয় তুমি নাজানা? আজি অফিচত নতুন মন পৰিব, সেইবোৰ হিচাপ নিকাচ কৰিব লাগিব। হিচাপ পিছতো কৰিবা, আগতে চাহ খাই লোৱা
তোমাৰ ক'তো যাবলগীয়া নাই আৰু আজি ফেক্টৰীত তোমাৰ নহয় কাৰোৰে কাম নাই আজি 9 মাহ ধৰি তোমালোকৰ ফেক্টৰীত তলা ওলমি আছে তেনেহ'লে মই তুমি সদায় এনেকুৱা কৰা কিয় কৰা মোৰ মোৰ বহুত কষ্ট হৈ জানা কষ্ট তোমাৰ কষ্ট মোৰ কি কষ্ট নহয় জানো তোমাৰো কষ্ট হয় সেই বুলি সদায় তুমি এনেকুৱা কৰিলে মানুহে তোমাক কি বুলি ক'ব কোৱাচোন মানুহে কি ভাবিব সেইবিলাক কথা বাদ দিয়া বুজিছা ডাঙৰ কথা হৈছে এই ভাইটো ইনকামত নীলাৰ দৰে মই জীৱন নিৰ্বাহ কৰিছো লোকৰ কথা বাদ দিয়া হলা গছ দেখিলে বাগি কথা মৰাটো মানুহৰ স্বভাৱ আৰু মই নিজকে দাদা এই ইনা নেকি মানে তুমি কাৰ কথা কৈছা আমাৰ ল'ৰাটোৰ নে মোৰ অন্নদাতা ভাইটোৰ কথা কৈছা নহয় মানে অৰুণাভৰ কথা কৈছো ভাইটি আজি ঘৰ আহি পোৱাৰ কথা আছিলে তোমাক ফোন কৰিছিলে নেকি সি নাই নাই সি কৰা নাই মইহে তাক ফোন কৰিছিলো আজি শনিবাৰ নহয় জানো সি আহি পোৱা কথা হয় হয় শনি আৰু ৰবিবাৰে ভাইটি লাইনত নাযায় বাকী দিনকেইটা তাৰ বৰ কষ্ট হয় নহয় সি এতিয়া আমাৰ কষ্ট কৰিছে আৰু আমি তিনিটা প্ৰাণীয়ে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি চলি আছো কি যে পাপৰ ফলত মই এই জন্মগ্ৰহণ কৰিছিলো নহয় চব বৰবাদ হৈ গ'ল বুজিছা চব বৰবাদ হৈ গ'ল কেৱল মই পাগল হবলৈ বাকী বুজিছা মই পাগল হবলৈ বাকী কি কৰিব দাদা সকলোবোৰ ভাগ্যৰ খেল আপুনি চাকৰি থাকিও দৰমহা নোপোৱাৰ বেকাৰ আৰু মই ভাল নম্বৰেৰে MA পাছ কৰিও চাকৰি এটা যোগাৰ কৰিব নোৱাৰাৰ বেকাৰ ইতিহাস থিয়েটাৰৰ বিশেষ নিবেদন এইবাৰ বৃদ্ধাশ্ৰমত জুই আৰু বৃদ্ধাশ্ৰমত জুয়ে এইবাৰ হয়তো খলকনি লগাব পাৰে জুই লগাব পাৰে বৰ্তমান থিয়েটাৰ ইতিহাসত আমি মৃদুল ভূঞাৰ সৈতে কথা পাতি আছো বা অন্যান্যসকলৰ সৈতে কথা পাতিছো পদ্মদা আছে বা অন্য গিৰিজা বাইদেউ আছে সকলোৰে সৈতে কথা পাতিছো নৱপ্ৰজন্মৰ যিসকল আছে আৰু এইবাৰ কষ্ট হৈছিল চাগে হেৰিত কোভিডৰ সময়ছোৱাত কষ্ট হৈছে নাই কেনেকুৱা ধৰণৰ কষ্ট লাজ নেকি এফালে লাজহে লাগিছে কষ্ট হোৱা নাই কষ্ট হৈছিলে বহুতখিনি যেতিয়া থিয়েটাৰত আহিলে আৰু কষ্টখিনি অনুভৱ কৰা নাই আৰু আগতে যি হৈ গৈছে মানে থিয়েটাৰ চলিব লাগে হয়, থিয়েটাৰ জিন্দাবাদ থিয়েটাৰ জিন্দাবাদ একেলগে ক'ব লাগে থিয়েটাৰ জিন্দাবাদ কি কয় থিয়েটাৰলৈ আহিছে আগতে ক'ত ক'ত অভিনয় কৰিছে মই চিৰঞ্জীৱত আছিলোঁ আশীৰ্বাদত আছিলোঁ নয়নতৰা থিয়েটাৰত আছিলোঁ বহুত আগতে তাৰপিছত চিৰঞ্জীৱলৈ আহিলোঁ চিৰঞ্জীৱৰ পৰা এতিয়া আৰু মৃদুলদাৰ নিচিনা এজন এইবাৰ অভিনেতা আছে হয় শিকিব পাৰিব নিশ্চয় বহুত বহুতখিনি নিশ্চয় শিকি আছো মানে মৃদুলদাইতো গোটেইখিনি সহায় কৰি আছে কিবা এটা হ'লে অকণমানতে মৃদুলদা এইটো কেনেকৈ কৰিম বা মৃদুলদা এই ডাইলগটো কেনেকৈ দিম মৃদুলদাই গোটেই ডাইলগ ডেলিভাৰীটো শিকাই দিছে আৰু মৃদুলদাই যেনেকৈ শিকাই দিছে তেনেকৈ আৰু কিবা এটা অলপ অসুবিধা পালে বা কিবা আসোৱাহ লাগিলে পটককৈ মৃদুলদা এইটো অলপ শিকাই দিয়কচোন গতিকে শিকাই দিয়ে বহুতে এই যদি আমি চাওঁ এতিয়া তেনেহ'লে যিটো বৰ্তমান পৰিস্থিতি চলিছে তেনেহ'লে থিয়েটাৰ বন্ধ কৰিব লগা হৈছে বা কিবা হৈছে তাৰ মাজত তোমালোক এতিয়াও কিন্তু বৰ্তি আছা হয় হয় এইবোৰ থিয়েটাৰ বন্ধ কৰিব লাগে হয় সেইবোৰ থিয়েটাৰ বন্ধ কৰিব লাগে থিয়েটাৰ বিভিন্ন এনেকুৱা পৰিস্থিতিৰ মাজতো আমি আকৌ সাহস কৰি পেলাই ওলাই যাবলৈ আমি সকলোবিলাক আগুৱাই আহিছোঁ আৰু ৰাইজৰো আশীৰ্বাদ বিচাৰিছোঁ প্ৰযোজকেও যিমানখিনি সাহসেৰে আগুৱাই গৈছে আমিতো এতিয়াও মানে বহুত আশাবাদী যে আমি আকৌ ৰাইজৰ মাজলৈ ওলাই যাব পাৰিম নিশ্চয় শিকি থাকিব লাগিব কি কয় শিকি থাকিব লাগিব বা শিকাৰ ধাৰাটো চলি আছে তাৰ মাজতে কিন্তু থিয়েটাৰ জিন্দাবাদ হ'বই লাগিব থিয়েটাৰ হ'ব লাগে আৰু ভ্ৰাম্যমান আমি জীয়াই ৰাখিবই লাগে আৰু অতীজৰ আমাৰ ভ্ৰাম্যমান আৰু আমি কেতিয়াও এইটো নাভাবোঁ যে আমি এনেকৈ এবছৰ দুবছৰ গ'ল কিন্তু মৃদুলদা হওক বা চম্পকদা আটাইকেইজন আমাৰ জ্যেষ্ঠসকল যি মানে পদক্ষেপ লৈছে থিয়েটাৰ হ'ব লাগে আৰু আজি ময়ো আগবাঢ়ি আহিছোঁ কিন্তু মই ভবা নাছিলোঁ কাৰণ মই মানে এইটো পৰিস্থিতিত যে আমি ইমান ধুনীয়াকৈ তেনেকুৱা এটা তেখেতসকলে পদক্ষেপ ল'ব কিন্তু যিমানে যি নহওক আমি থিয়েটাৰ কৰিমেই ভালকৈ কৰিম আৰু ৰাইজে আঁকোৱালি ল'ব বুলি বিশ্বাস আশীৰ্বাদ কৰি যাব কিন্তু তাৰ মাজতে এটা কথা আছে যে আমি অতীজত তেনেকুৱা থিয়েটাৰ চাইছিলো থিয়েটাৰত এটা মেছেজ আছিলে এটা বাৰ্তা পাইছিলে মানুহে যে সমাজখন কেনেধৰণে চলিব এতিয়াৰ থিয়েটাৰত ক'ৰবাত তেনেকুৱা বাৰ্তা হেৰাই গৈছে নেকি নাই মই নাভাবোঁ হেৰাই যোৱা বুলি কাৰণ মই 19-20ত যেতিয়া আছিলোঁ কোহিনুৰত
তিনিওখন নাটক একোটা মানে এটা মেছেজ দিয়া গৈছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ এটা মেছেজ বৰষা যেতিয়া নামে ৰাজদীপ দাৰ দ্ৰৌপদী চম্পক দাৰ মোৰ তেজত তোমাৰ নাম অভিজিৎ ছাৰৰ তিনিওখন নাটক মেছেজ আছিলে আৰু মই ভাবো যে থিয়েটাৰ আমি গোটেইখিনি মিলি যেতিয়া মই আৰম্ভণিহে মই এতিয়া জাষ্ট আহি পাইছো এতিয়া ৰিহাৰ্চেল কৰি ময়ো বুজি পাম আৰু মেছেজ পাব ৰাইজে আৰু মই মুঠতে চাওক আৰু জ্যেষ্ঠসকল আছে মই জাষ্ট আৰম্ভণি 19ৰ পৰা এতিয়াও বহুত শিকিবলগীয়া আছে আৰু কিন্তু মোৰ বিশ্বাস ৰাইজে আঁকোৱালি ল'ব আকৌ ভ্ৰাম্যমান আগবাঢ়ি যাব আকৌ মানে আমি জীয়াই তুলিম ভ্ৰাম্যমান 2 বছৰৰ পৰা যিখিনি হৈ আছে এতিয়া মোৰ বিশ্বাস যে ৰাইজ আহিব চাবলৈ ধন্যবাদ জনাইছো আমি এইখিনিতে এটা বিৰতি ল'ব লাগিব ঐচ্যুত লহকৰ ৰতন লহকৰৰ যি সপোন আছিল ঐচ্যুত লহকৰে যি সপোনক আগুৱাই দিছিল সেই সপোনকে এতিয়া এইসকল মৃদুল ভূঞাহঁতে তেওঁলোকে আগুৱাই নিব বিচাৰিছে আমি এইখিনিতে এটা বিৰতি লৈছো বিৰতিৰ পিছত আমি কাৰণ এইবাৰ ইতিহাস থিয়েটাৰে 3খন নাটক নিবেদন কৰিছে 3খন নাটক সম্পৰ্কে জানিম আৰু কিছুমান এনেকুৱা খুব ট্ৰেজেডি চিন আছে সেই ট্ৰেজেডি চিন হিচাপে এইবাৰ ট্ৰেজিক হিৰো যিজনক কোৱা হয় অসমৰ যদি ভ্ৰাম্যমান থিয়েটাৰৰ যদি ট্ৰেজিক হিৰো বুলি কোৱা হয় তেনেহ'লে মৃদুল ভূঞা আৰু মৃদুল ভূঞাই তেনেকুৱা এটা চিনো আমাক দেখুৱাব অলপহে বাকী আছে পালকসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা কোভিডসৃষ্ট পৰিৱেশৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সময়ছোৱাত বিশেষকৈ গোপালকসকল ক্ষতিগ্ৰস্ত হৈছিল কাৰণ তেওঁলোকৰ উৎপাদিত গাখীৰ বিক্ৰীৰ অভাৱত পেলাই দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল এই ক্ষতিগ্ৰস্ত গোপালকক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল পুৰবী ডায়েৰীয়ে ঢিঙৰ বৰভেটিত স্থাপন কৰে দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপনৰ পিছত পুৰবী ডায়েৰীয়ে উচিত মূল্যৰ বিনিময়ত গোপালকৰ পৰা ক্ৰয় কৰিছে গাখীৰ ঢিং অঞ্চলত বৰ্তমান 29খন আপোনাৰ দুগ্ধ উৎপাদক সমবায় সমিতি আছে আৰু প্ৰায় 1300 গোপালক আছে তেওঁলোকে দিনত প্ৰায় 2800 পৰা 3000 গাখীৰ এই শীতলীকৰণ প্ৰকল্পলৈ গাখীৰ যোগান ধৰি আছে তেওঁলোকক মূল্য আমি গুণগত মানদণ্ড গাখীৰৰ গুণগত মানদণ্ডৰ ওপৰত আমি নিৰ্ধাৰণ কৰি দিওঁ ফেট SNF বুলি পেলাই কয় ফেট আপোনাৰ 4 আৰু SNF 8.5 হলে 37 বৰ্তমান দিয়া হৈ আছে আৰু যিমান এই গুণগত মানদণ্ডটো বাঢ়ি যায় গৈ তেওঁলোকে মূল্য আপোনাৰ অধিক মূল্য পায় ঢিং বটদ্ৰৱা জুৰিয়া মৈৰাবাৰী আৰু লাহৰীঘাটত গোপালকসকলে স্থাপন কৰা মুঠ 29টাকৈ ক্ষুদ্ৰ দুগ্ধ সমবায়ৰ পৰা 3000 লিটাৰ গাখীৰ ক্ৰয় কৰি আছে পুৰবী ডায়েৰীয়ে বৰ্তমান প্ৰায় 1300 গোপালক উপকৃত হৈছে পুৰবী ডায়েৰী এই দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন হোৱাৰ পিছৰ পৰা অকল মই বুলিয়েই নহয় আমাৰ ওচৰে পাজৰে যিমানখিনি আমি ফাৰ্মাৰ দেখিছোঁ আমাৰ কৃষক মানে দেখিছোঁ গোপালক সকলো উপকৃত হৈছে আমি এই লকডাউনত যে হাহাকাৰ সৃষ্টি হৈছিলে কতো গাখীৰ বেচিব নোৱাৰো কিন্তু তাৰ আগতো আমাৰ সেই একে অৱস্থাই হৈছিলে কাৰণ আমি সেই যিবিলাক আমাৰ গাখীৰ লৈ যায় গোৱালা সেহেতে গাখীৰৰ মানে মূল্য অতি কম দিছিলে যাৰ ফলত নেকি আমি মানে গৰু পুহিও মানে উপকৃত হ'ব পৰা নাছিলোঁ কিন্তু এতিয়া এই শীতলীকৰণ প্ৰকল্পলৈ আমি গাখীৰ দিব পাৰি আমি অশেষ উপকৃত হৈছোঁ ঢিঙত দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন কৰি গোপালকক সুবিধা প্ৰদান কৰাত পুৰবী ডায়েৰীক সকলোৱে প্ৰশংসা কৰিছে ৰূপহীহাটৰ পৰা মোজামিল হক নিউজ 18 অসম নৰ্থ ইষ্ট ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বদান্যতা অসমলৈ 150খন অত্যাধুনিক ICU বিছনা AMC চক প্ৰদান কৰিলে 100খন ICU বিছনা
কোভিড মহামাৰীৰ হাহাকাৰ পৰিস্থিতি চলি আছে আৰু কিন্তু তাৰ মাজতে ইতিহাস থিয়েটাৰে এবাৰ ইতিহাস ৰচিবলৈ গৈ আছে আৰু মৃদুল ভূঞা প্ৰথমতে আছে। মৃদুল ভূঞাৰ সৈতে আমি কথা পাতিম, কাৰণ আমি প্ৰথমতে ক'লোঁ যে কেনেধৰণে এই ভ্ৰাম্যমান থিয়েটাৰৰ যি যাত্ৰা আছিল সেই যাত্ৰা আৰম্ভ হৈছিল। অচ্যুত লহকৰক কোনেও পাহৰিব নোৱাৰে, ৰতন লহকৰক কোনেও পাহৰিব নোৱাৰে, বা ত্ৰিমূৰ্তি জ্যোতি বিষ্ণু ফণী শৰ্মাক কোনেও পাহৰিব নোৱাৰে, ভূপেন হাজৰিকাক কোনেও পাহৰিব নোৱাৰে। মৃদুল ভূঞা ডাঙৰীয়া, অকণমান উঠি দিলে ভাল হ'ব যে আপোনালোকে এই যাত্ৰা আৰম্ভ কৰিছে আৰু এইবাৰ যদি চোৱা যায় তেনেহ'লে কোভিড মহামাৰী এক প্ৰত্যাহ্বান আছিল। যোৱা বছৰ আপোনালোক বহি থাকিল, বিভিন্নজন আছে, কেনেকৈ চলি থাকিল, কি হ'ল? প্ৰথমতে সেই কথা আমি আলোচনা কৰোঁ। আচলতে কি প্ৰথম কথা হ'ল আজি 2 বছৰ কোভিড মহামাৰীৰ যি নেতিবাচক প্ৰভাৱ পৰিছে বিশ্বৰ সকলো ক্ষেত্ৰতে পৰিছে, বিনোদনৰ মাধ্যমত বেছি পৰিছে আৰু অসমৰ স্বাভিমান, বিশ্বৰ স্বাভিমান যিটো ভ্ৰাম্যমান থিয়েটাৰ সকলোতকৈ বেছি নেতিবাচক প্ৰভাৱ পেলাইছে, যাৰ কাৰণে আমাৰ 30খন থিয়েটাৰে প্ৰত্যক্ষ পৰোক্ষভাৱে নাটক কৰি ভাত খাই থকা পৰিয়াল পোহা প্ৰায় এখন থিয়েটাৰত যদি আমি 100জনকৈ ধৰোঁ তেতিয়াহ'লে 3000 প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে প্ৰায় 1.5 লাখ 2 লাখ মানুহ ইয়াত জড়িত হৈ আছিল, জীৱন জীৱিকাৰ পথ নিৰ্বাহ কৰিছিলে। হঠাতে ক'ভিডৰ কাৰণে থিয়েটাৰবিলাক বন্ধ হৈ আছিল। আমিও খুব সাংঘাতিক ধৰণে ভাগি পৰিছিলোঁ, কাৰণ আমাৰ প্ৰত্যেক মানুহে কিবা কিবি কৰি খাই আছে, প্ৰত্যেকে জীয়াই আছে, কিন্তু আমি জীয়াই থাকিবলৈ হ'লে আমাক নাটক লাগিব। আমি নাটক কৰা মানুহখিনিৰ কথা কৈছোঁ বিশেষতঃ। ইয়াত যে প্ৰত্যেকজন মানুহ আছে, এই মানুহখিনি কিন্তু প্ৰত্যেকে জীয়াই আছে, খাই বৈ কিবা এমুঠি, তাৰ পাছত কিন্তু দৌৰি আছে নাটক হোৱাৰ কাৰণে, নাটকৰ কাৰণে, কাৰণ নাটকত প্ৰাণ তেওঁলোকৰ, নাটকে জীৱন, নাটকে জীৱন জীৱিকাৰ পথ। গতিকে মই ভাবোঁ এইবাৰ বহুত 2 বছৰ আমাৰ কাৰণে বহুত হাজাৰ বছৰ নিচিনা লাগিল। আমি নাটকৰ ভোকাতুৰ হৈ আছিলোঁ, নাটক কৰিবলৈ পোৱা নাছিলোঁ, আমি মৃত হৈ গৈছিলোঁ সন্ধিয়া সময়টোত। আজি এটা সুন্দৰ পৰিৱেশ, ইয়াতে সকলো মিলি গৈছে, নাটক হৈছে, 3খন নাটক লৈছোঁ আমি, ইতিহাস থিয়েটাৰ আৰু তেনেকৈ 2এখন থিয়েটাৰ এইবাৰ হৈছে। খুবেই আশাবাদী আমি আৰু খুবেই আপ্লুত আৰু খুবেই সদিচ্ছাৰে আমি কাম কৰিবলৈ আহিছোঁ। এতিয়া আমি ভাল লাগিছে যে যিহেতু তেজত শিপা আছে, গতিকে সকলোৰে পৰা এবাৰ বিচাৰিম যে তোমালোকে সকলোৱে বিচাৰ নাটক হওক, একেলগে নাটক লাগে, নাটক লাগে। নাটকে আপোনালোকক সন্ধ্যাৰ আহাৰটো উৰিছে, দিনৰ আহাৰটো উৰিছে, ঘৰখন চলাই আছে। হয়, এনেকৈ চিৰন্তন সত্য কথা। ঘটনা যে নাটকটো এতিয়া আপোনালোকে চাগে অনুভৱ কৰিব পাৰিছে যে মই আজি এইটো ড্ৰেছত আছোঁ, মানে মোৰ মা ঢুকাইছে, তাৰ পিছতো আহিছে, সেইকাৰণে ভ্ৰাম্যমান থিয়েটাৰ বা নাটকটো আপোনাৰ পৰিচয়টো অকণমান যদি দিয়ে। মোৰ নাম পদ্ম বৰা, মই অভিনয় কৰোঁ, মোৰ ঘৰ গহপুৰ হাৱাজানত। গতিকে হাৱাজান হয়, আজি মই 42 বছৰ ভ্ৰাম্যমান থিয়েটাৰত মই অতিক্ৰম কৰিলোঁ। গতিকে হাড়ে হিমজুৱে প্ৰাণে হৃদয়ে মনে সকলো খালি ভ্ৰাম্যমান থিয়েটাৰ বুলি ভাবোঁ। গতিকে ইমান প্ৰত্যাহ্বানৰ মূৰত যে আমি আগবাঢ়ি আহিছোঁ, এটা সদিচ্ছা লৈ আহিছোঁ যে ভ্ৰাম্যমান থিয়েটাৰ হওক, অসমৰ ৰাইজে আকৌ আহক, ভ্ৰাম্যমান থিয়েটাৰ চাওক। আমাৰ যিখিনি মানুহখিনি আহিছে, কোনোবাই কিবা কৰি খাইছে ঘৰত, কথা নাই একো, কিন্তু এই ইণ্ডাষ্ট্ৰিটো, ভ্ৰাম্যমান থিয়েটাৰটো সঁচাকৈ জীয়াই থাকিব লাগে। তাৰমানে অসমৰ এটা মাধ্যম, যেনেকৈ এশিঙীয়া গড়ক লৈ অসমৰ ৰাইজে গৌৰৱ কৰে, তেনেকৈ ভ্ৰাম্যমান থিয়েটাৰক লৈ গৌৰৱ কৰিব লাগে, গৌৰৱ কৰেও ভ্ৰাম্যমান থিয়েটাৰ আমাৰ অসমৰ ৰাইজে। গতিকে মই বিচাৰোঁ ভ্ৰাম্যমান থিয়েটাৰ চলক, অসমৰ যিমান দুৰ্যোগ নাহক কিয় আমি অকণ বুজা কৰি আমি অতি সাহসেৰে আমি যুঁজিম বুলি আগবাঢ়ি আহিছোঁ এইবাৰ নতুন উদ্যমেৰে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাইছোঁ এগৰাকী পদ্ম বৰা, আৰু তেওঁ হৈছে গহপুৰ হাৱাজানৰ, আৰু তেওঁ এই যি তেওঁৰ পেচা বা নিচা, সেই নিচাৰ সৈতে তেওঁ জড়িত হৈ আছে আৰু এই নিচাটোক তেওঁ আগুৱাই লৈ যাব বিচাৰিছে। আৰু তেওঁ বিচাৰিছে যে তেওঁৰ মাতৃ ঢুকাইছে, মাতৃ ঢুকোৱাৰ পিছতো কিন্তু তেওঁ এনেধৰণেই এই মুহূৰ্তত এই ভ্ৰাম্যমান থিয়েটাৰ, ইতিহাস থিয়েটাৰৰ ইতিহাস গঢ়িবৰ কাৰণে তেওঁ লৈ আছে। মৃদুল দা, ভাল লাগে এইবিলাক কথা? খুবেই ভাল লাগে। এতিয়া এই প্ৰমদা আমাতকৈ বহুত অভিজ্ঞ, তেওঁৰ মাতৃ ঢুকোৱাৰ পিছত 3 দিন থাকি গুচি আহিছে আমাৰ মাজলৈ, কিন্তু নাটকৰ মায়াই তেওঁক টানিছে। প্ৰমদাক আমাৰ ফালৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপোনাৰ মাতৃ ঢুকাই যোৱাৰ পিছত নাটকৰ কাৰণে আপুনি ইয়ালৈ আহিছে। দীপক দাহন আছে মিউজিক ডাইৰেক্টৰ। আৰু এটা কথা কওঁ, অসমৰ ৰাইজে বা চৰকাৰে যিয়ে নহওক আমাক যথেষ্ট আমাৰ শিল্পীসকলক সহায় কৰিছে, নকয় বুলি নকওঁ। যি দুৰ্যোগ চলিছে তাত চৰকাৰে অলপ সদিচ্ছা দেখুৱাই কিছু শিল্পীক সাহায্য দিছে, আৰু ব্যক্তিগত মানুহৰ আৰু বিশেষকৈ সাংবাদিকসকলৰ কথা কৈছোঁ, যিটো সাংস্কৃতিক আমি সেইকাৰণে এই কথাটো পাতিব লাগিব। মৃদুল্লা, যিহেতু ইয়াত চোৱা যায় যদি তেনেহ'লে ভ্ৰাম্যমান থিয়েটাৰৰ যিটো অৱস্থা হ'ল, চৰম দুৰৱস্থা বৰ্তমান চলি আছে, সেই দুৰৱস্থাৰ মাজত কোনে কোনে আপোনালোকক সহায় কৰিলে বা চৰকাৰৰ ফালৰ পৰা আপোনালোকে কেনেকুৱা সহায় পাব লাগিছিলে, পাইছে নাই?
আচলতে কি মই এটা কথা বিশ্বাসী যে আমাক পইচা পাতি দি সহায় কৰাতকৈ আমাক নাটক কৰাৰ সুবিধা দিব লাগে। আমি একচুৱেলি আমি শিল্পীসকল খুব আত্মমৰ্যাদাৰে জীয়াই থকা মানুহ, আমি কাৰো ওচৰত হাত পাতিব নোৱাৰোঁ। মই ব্যক্তিগতভাৱে কাৰো ওচৰত হাত পাতিব পৰা নাই, আজি পৰাও নাই, কিন্তু আমি লাগি মেলি বহুত সংস্কৃতিবান মানুহে লাগি মেলি আৰু অসম চৰকাৰৰ সদিচ্ছা দেখুৱাই আমাৰ শিল্পীসকলক প্ৰায় 50,000 টকাই প্ৰায় 1000 শিল্পীক দিছে আৰু অলপ পইচা দিব বুলি আমি শুনি আছোঁ। যিসকল একেবাৰে নিচলা হৈ গৈছে তেওঁলোকক দিয়াটো আমি বিচাৰোঁ। তাৰোপৰি আমাক বহুত সহায় কৰিছে, ব্যক্তিগত মানুহেও সহায় কৰিছে আমাৰ ইণ্ডাষ্ট্ৰী বহুত মানুহক, বিশেষকৈ সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ যাৰ সাধাৰণ সম্পাদক শিৱানু বৰা, তেখেতৰ নেতৃত্বত বহুত আছে। তেখেতে শেহতীয়াকৈ আমাৰ অনুপম ভট্টাচাৰ্য তেখেতক 1 লাখ টকা চৰকাৰক কৈ দিয়াইছে। এতিয়া নিৰ্মল দা সুখত পৰি আছে, কভিড হৈছে, নিৰ্মল দাৰ কথা চৰকাৰক কৈ পেলাই তেওঁ যথেষ্ট সহায় আগবঢ়াবলৈ চেষ্টা কৰিছে। আমাৰ স্বনামধন্য অভিনেতা ভোলা কটকী দাক তেওঁ যথেষ্ট সহায় আগবঢ়াবৰ চেষ্টা কৰিছে চৰকাৰক কৈ মেলি। যদি এনেকুৱা বহুত সদিচ্ছা থকা মানুহ আমাৰ মাজত ওলাই আহিছে, মই এই চকুৰে শিৱানু দাক মই ধন্যবাদ জনাইছোঁ। শিৱানু দাৰ লগতে যিমানখিনি সকলোৱে নাম ল'ব নোৱাৰোঁ, যিখিনি আমাৰ নিচলা হৈ যোৱা অৱস্থা নাইকিয়া হৈ যোৱা ভাৱ্যমানৰ শিল্পী বা শিল্পীসকলক, যিকোনো শিল্পীসকলক আৰ্থিক সাহায্য প্ৰদান কৰিছে, মানসিক শক্তি দিছে। পইচা কিবা এটা দিছে সেইটো ডাঙৰ কথা নহয়, যিটো পইচা দিছে মানুহে কিমান দিন খাব, কিন্তু তথাপিতো চেষ্টা কৰিছে মানুহক অকণমান সহায় কৰাৰ কাৰণে। এই সহায়খিনিয়ে তেওঁলোকে গোটেই জীৱন খাব নোৱাৰিলেও গোটেই জীৱন মনত ৰাখিব। এই সময়খিনিত এইখন সহায়ে তেওঁলোকৰ কাৰণে মহৌহতৰ কাম কৰিছে। সেইকাৰণে যিসকল ৰাইজে আমাৰ শিল্পীসকল মুখলৈ চাই আমাক মৰম চেনেহ কৰিছে তেওঁলোকক মই শতকোটি প্ৰণিপাত জনাইছোঁ। আপোনালোকৰ মৰম চেনেহেই আমাৰ জীয়াই থকাৰ মূল মন্ত্ৰ। আৰু আমি 3খন নাটক লৈ এবাৰ ওলাইছোঁ ইতিহাস থিয়েটাৰ। সোণৰ খাৰু নালাগে, সোণৰ খাৰু নালাগে মোক, সেইখন একচুৱেলি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰেম আমাৰ দৃষ্টিত। দীপালী বাইদেউ আৰু দীপালী বাইদেউৰ ভিন্দু নীলপৱন বৰুৱাৰ যিটো প্ৰেমৰ যিটো মানে এটা সাংঘাতিক ধৰণৰ প্ৰচাই আমাৰ মাজত পৰিছে, তাৰ সেই অনুভৱখিনি লৈ পেলাই এখন নাটক কৰিছোঁ সোণৰ খাৰু নালাগে মোক। আৰু এখন নাটক আছে, এইখন নাটক সোণৰ খাৰু নালাগে মোক অভিজিত ভট্টাচাৰ্যৰ নাটক। আৰু এখন নাটক, যিখন নাটক ভূপেন দাই শেষবাৰৰ কাৰণে চাইছিল, জীয়াই থকাৰ শেষ মুহূৰ্তত চাইছিল, যিখন নাটকৰ নাম আছিল ভুল নুবুজিবা ভূপেন দা। সেই নাটকখন আজিৰ পৰা 12-13 বছৰ আগত 2টা বছৰ আমি একেলগে অভিনয় কৰিছোঁ। সেই নাটকখন পুনৰবাৰ অসমৰ ৰাইজৰ অনুৰোধত নতুন প্ৰজন্মৰ কাৰণে আমি আকৌ এৰি দিছোঁ। সেই নাটকখন হ'ল ভুল নুবুজিবা না, ভূপেন দাই চাইছিল। তাৰ মিউজিক এইবাৰ নতুনকৈ মিউজিক সংশোধন কৰিছে দীপক দাই কৰিছে। দীপক দাৰ কাষলৈ যাম আমি। তাৰ আগতে সদায় মৃদুল ভূঞাক সকলোৱে চকুৰ পানী খুব চিনাকি চাগে আপোনাৰ, এটা যদি ডাইলগ হৈ যায়। আচলতে চকুৰ পানী চিনাকি নহয় মোক, মই না অভিনয় তাৰ লগত চকুৰ পানী। হয় সংলাপ কম। মই ভাবোঁ আমি আপোনালোক আহিছে আমাৰ মাজলৈ, আমাৰ বাৰ্তাটো আমি মানুহৰ মাজলৈ পঠাবলৈ চেষ্টা কৰিম। আমি 2-এটা আমাৰ চিনো আমি কৰি দিম, আমাৰ সহশিল্পী বহুত আছে ইয়াত, সেইবোৰ আছে। আৰু গতিকে মই মাত্ৰ শেহতীয়াকৈ এটা কথাই কওঁ, এটা ডাইলগ কওঁ, যিখন ভুল নুবুজিবা ভূপেন দাৰ এটা ডাইলগ আছিল। তন্ময় নামৰ এটা চৰিত্ৰ কৰিছিলোঁ, প্ৰত্যেকেই আগতে চাইছিল, আকৌ চাবলৈ পাব, যাৰ কেঞ্চাৰ ৰোগ হৈ আছিল। কেঞ্চাৰ ৰোগত মৰো হৈছিল। ভূপেন দালে সদায় ফোন লগায়, সদায়, কিন্তু ভূপেন দাই ফোন নধৰে। সেই বাৰৰ বাবে ভূপেন দাই এবাৰ মাত্ৰ ফোন ধৰিছিল। আৰু সেইবাৰ ফোন ধৰাৰ পিছত তাৰ যিখিনি কথা মৰাৰ আগমুহূৰ্তত তন্ময় নামৰ ল'ৰাটো কেঞ্চাৰ ৰোগী থকা সেই কথাখিনি মই এবাৰ কৈ দিছোঁ। এইটো এইবাৰ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিবলৈ পাব। নাটকখন বহুত দিনৰ মূৰত নতুন প্ৰজন্মৰ কাৰণে আকৌ আগুৱাই দিছোঁ। কাৰণ আৰু এটা কথা কওঁ, ভূপেন দাৰ প্ৰাসংগিকতা এতিয়াও আছে, ভূপেন দাৰ গানৰ প্ৰাসংগিকতা এতিয়াও আছে, ভূপেন দাক ভাল পোৱা মানুহৰ প্ৰাসংগিকতা এতিয়াও আছে। আৰু সেই প্ৰাসংগিকতাকে আমি লক্ষ্য কৰি অসমৰ ৰাইজলৈ পুনৰবাৰ আগবাঢ়িছোঁ ভুল নুবুজিবা ভূপেন দা। ভূপেন দাই যেতিয়া মই ফোন কৰি থাকোঁ, তন্ময় নামৰ লগতে ফোন কৰি থাকোঁ, ভূপেন দাই নধৰে। শেষবাৰৰ কাৰণে ভূপেন দাই ফোন ধৰিছিল। মই ফোন কৰি থাকোঁ, মই কওঁ সেইটো ভূপেন দালে এটা ফোন লগাচোন, ফোন লগাই মোৰ বন্ধুজনে ফোনটো লগাই দিয়ে, ফোনটো ৰিং হৈ থাকে, ফোন নধৰে। তেতিয়া নাই আজিও ধৰা নাই। ভূপেনে কিয় ফোন নধৰে? ভূপেনে ধৰা না, মই তোমাক ভাল পাওঁ, মোৰ কোনো স্বাৰ্থ নাই, ভুল নুবুজিবা, তুমি ফোনটো ধৰা না, কিয় নধৰা? সেইবাৰৰ কাৰণে ভূপেন দাই ফোনটো ধৰে। হেল্ল', কোনে কৈছে? ইফালৰ পৰা কয়, মই ভূপেন হাজৰিকাই কৈছোঁ। ভূপেন দা, মই তন্ময়, মই তোমাক বহুত ভাল পাওঁ, তুমি কিয় ফোন নধৰা? মই বেয়া পোৱা? আৰু ভুল নুবুজিবা, তোমাৰ ওচৰত আমাৰ একো স্বাৰ্থ নাই, তোমাক ভাল পাওঁ, তোমাৰ গান ভাল পাওঁ। ভূপেন দা, মই কেঞ্চাৰ ৰোগী জানা, মৰো কিন্তু সেইবাৰ কাৰণে তোমাক লগ পোৱাৰ আশাত জীয়াই আছো, তোমাৰ গানৰ বাবে জীয়াই আছো। মই কথা দিছো ভূপেন দা, মই আকৌ জনম ল'ম,
তোমাৰ এটা মিঠা গান হৈ জনম লওক, এনেকুৱা বহুত বহুত ভাল লগা ডাইলগ আছে। যিয়ে নহওক খুব সুন্দৰ সঁচাকৈ এয়া মৃদুল দা আৰু মৃদুল ভূঞাৰ যি তেওঁ অভিনয় প্ৰতিভা, সেই অভিনয় প্ৰতিভাক সকলোৱে জানে। আৰু আমি যদি পিছফালে চাওঁ তেনেহ'লে এইবাৰ ইতিহাস থিয়েটাৰৰ যিখিনি নিবেদন আছে, ভুল নিবেদিতা ভূপেন দা, সোণৰ খাৰু নালাগে মোক, আৰু তাৰ লগতে আন এখন নাটক আছে বৃদ্ধাশ্ৰমত জুই, বৃদ্ধাশ্ৰমৰ কথা আহিছে, বৃদ্ধাশ্ৰমৰ জুই। আপোনালোকে সেই নাটকখন কেনেধৰণে আগবঢ়াব? তাৰমানে বৃদ্ধাশ্ৰমত জুই, আমাৰ এখন নাটক কৰিছোঁ বৃদ্ধাশ্ৰমত জুই নামত। আমাৰ কথা হ'ল যে বৃদ্ধাশ্ৰম শব্দটো কিয় লাগে? নাচিকেইটাইও বহুত গান গাইছে, নাচিকেইটা বহুত গাইছে, চেলে আমাৰ মস্ত মানুহ, মস্ত অফিচাৰ, বহুত গান গাইছে। যিয়ে নহওক, যে আমাৰ বক্তব্য হ'ল নাটকখন লিখিছে ধ্ৰুৱজ্যোতি শৰ্মাই, জনপ্ৰিয় নাট্যকাৰ, সংগীতে সজাইছে আমাৰ দীপক দাই সজাইছে, সংগীত সাগৰ। আমি এটা কথা কৈছোঁ যে যদি প্ৰত্যেকজন পুত্ৰই, প্ৰত্যেকজন জীয়ৰীয়ে নিজৰ মাক দেউতাকক বুঢ়া অৱস্থাত এমুঠি ভাত দিব পাৰে, তেতিয়াহ'লে বৃদ্ধাশ্ৰম কিয় লাগে? এটা সাংঘাতিক ধৰণৰ আমাৰ প্ৰশ্ন ৰাইজৰ ওচৰত। আৰু সেই নাটকখন যথেষ্ট ভাল নাটক হৈছে। যে 3খন নাটক মই কৈছোঁ, এখন আমি 2 বছৰৰ মূৰত সৰ্বাংগ সুদৰ নাটক লৈ যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু আৰু এটা প্ৰশ্ন থাকে যে আপোনালোকে যেতিয়া নাটকখিনি কৰিবলৈ ওলায়, তাৰ মাজতে কিছুমান নাটক কিন্তু আপোনালোকে পৰিৱেশন নকৰে, থৈ দিয়ে। এইবাৰ এইখন বৃদ্ধাশ্ৰমত জুই, এইবাৰ আপোনালোকে পৰিৱেশন কৰিব? নিশ্চয় নহয়, আমি পৰিৱেশন কৰিবলৈ নাটক লওঁ। আচলতে কেতিয়াবা কি হয়, ক'ব নোৱাৰি কিছুমান নাটকৰ ইমান সাংঘাতিক ধৰণে জনপ্ৰিয়তা পায়, কেতিয়াবা 2 দিনমান একেখন নাটকেই চলি যায়। তাৰ যেনেকৈ ভুল নিৰ্বাহ ভূপেন দা চলিছিল, নাচময়ী নাচ চলিছিল, তেনেকুৱা বহুত নাটকৰ শৈশৱতে ধেমালিতে চলিছিল, মায়া মাথো মায়া চলিছিল, মাজনী মনৰ মানুহ চলিছিল, মা কালী চলিছিল। তেনেকৈ কিছুমান নাটকে কি হয় 3 দিনত 2 দিন সেইখন নাটকে চলি যায়, তেতিয়াহ'লে এখন নাটক আমাৰ হাতত ৰৈ যায়। সেইটো আচলতে দৰ্শকৰ ডিমাণ্ডৰ কাৰণে হৈ যায়। কিন্তু আমি চেষ্টা কৰোঁ প্ৰতিখন নাটকে মানুহৰ মাজলৈ লৈ যোৱা। আৰু এবাৰ আমি বিশুদ্ধ নাটক দেখুৱাই আমি প্ৰতিশ্ৰুতি লৈছোঁ, কিয়নো থিয়েটাৰ নোহোৱাৰ পিছত, নাটক নোহোৱাৰ পিছত আমি প্ৰথমবাৰৰ কাৰণে নাটক লৈ যাম 2 বছৰৰ পিছত। মানুহৰ মনবিলাক ইতিহাস হৈ যাব পাৰে। এতিয়া হয় যে ইতিহাসৰ জৰিয়তে কিছুমান ভাল নাটক 3খন আমি লৈ যাব ওলাইছোঁ, যি 3খন নাটকে মানুহৰ মনত ইতিহাসৰ সৃষ্টি কৰে। আৰু এই যে ছিগি যোৱা যিডাল আমাৰ দৰ্শক আৰু আমাৰ মাজত যিডাল ৰছী ছিগি গৈছিল, ছিগি যোৱাৰ উপক্ৰম হৈছিল, এই ইণ্ডাষ্ট্ৰিটো মৃতপ্ৰায় হৈ উঠিছিল, সেই মৃতপ্ৰায় ইণ্ডাষ্ট্ৰিটো জীয়াই ৰখাৰ কাৰণে আমাৰ এটা দায়িত্ব আহি পৰিছে। আৰু আমি নিজে জীয়াই থকাৰ লগতে থিয়েটাৰখন জীয়াই থকাৰ কাৰণে প্ৰত্যেকে কষ্ট কৰি আহিছে। আপুনি দেখিছে ইয়াত নৱাগতো বহুত আছে, আপোনালোকে দেখিব গোটেই নৱাগত নিশ্চয় সকলোৰে লগত কথা পাতিম আমি। গতিকে এই মানুহখিনিৰ ওচৰত মোৰ এটা আবেদন আছে যে প্ৰত্যেকে কিবা এটা কৰি খোৱাৰ প্ৰত্যেকৰে এটা শক্তি আছে, কিন্তু প্ৰত্যেকে নাটক কৰিবলৈ ওলাই আহিছে। নাটক সেইকাৰণে ক'ব ওলাইছে, নাটক ভ্ৰাম্যমান থিয়েটাৰখন জীয়াই ৰখাৰ স্বাৰ্থ তেওঁলোক ওলাই আহিছে, তেওঁলোকৰ দায়িত্ববোধ বুলি ভাবিছে। সেইকাৰণে আমি যিসকল প্ৰযোজকে এইবাৰ আকৌ নতুনকৈ সদিচ্ছাৰে, সততাৰে, খুব দুঃসাহসেৰে নাটক উলিয়াইছে, আমি সকলোৱে সহযোগিতাৰে এখন নাটক উলিয়াই যাম। ভ্ৰাম্যমান থিয়েটাৰ জয় হোৱাটো আমি বিচাৰোঁ, আৰু ভ্ৰাম্যমান থিয়েটাৰ জীয়াই থকাটো আমি বিচাৰিছোঁ। ধন্যবাদ। ভুল নিবেদিতা ভূপেন দা, আৰু তাৰ লগতে অন্যান্য তেওঁলোকৰ যি 3খন নাটক আছে, সেই 3খন নাটক আহি আছে। আমি এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছত পুনৰ, কাৰণ অন্যান্য বহুকেইজন আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিব লাগিব, আৰু তেওঁলোকে কেনেধৰণে আগবাঢ়িছে এই ভ্ৰাম্যমান উদ্যোগক লৈ সেই সম্পৰ্কে কথা পাতিম। প্ৰাইম শ্ব'ত এই মুহূৰ্তত লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। শীতলীকৰণ প্ৰকল্প স্থাপন হোৱাৰ পিছৰ পৰা অকল মই বুলিয়েই নহয়, আমাৰ ওচৰে পাজৰে যিমানখিনি আমি ফাৰ্মাৰ দেখিছোঁ, আমাৰ কৃষক দেখিছোঁ, গোপালক সকলো উপকৃত হৈছে। আমি এই লকডাউনত যি হাহাকাৰ সৃষ্টি হৈছিলে, ক'তো গাখীৰ বেচিব নোৱাৰোঁ, কিন্তু তাৰ আগতো আমাৰ সেই একে অৱস্থাই হৈছিলে। কাৰণ আমি সেই যিবিলাক আমাৰ গাখীৰ লৈ যায় গোৱালা, সিহঁতে গাখীৰৰ মূল্য অতি কম দিছিলে, যাৰ ফলত নেকি আমি গৰু পুহিও উপকৃত হ'ব পৰা নাছিলোঁ। কিন্তু এতিয়া এই শীতলীকৰণ প্ৰকল্পলৈ আমি গাখীৰ দিব পাৰি আমি অশেষ উপকৃত হৈছোঁ। ঢিঙত দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন কৰি গোপালকক সুবিধা প্ৰদান কৰাত পুৰবী ডায়েৰীক সকলোৱে প্ৰশংসা কৰিছে। ৰূপহীহাটৰ পৰা মুজামিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট।
ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বদান্যতা অসমলৈ 150খন অত্যাধুনিক ICU বিচনা নমস্কাৰ শ্ৰী কেশৱ মহতাজি থ্যাংক ইউ ফৰ ইয়োৰ টাইম AMCHক প্ৰদান কৰিলে 100খন ICU বিচনা যুৱৰাজে মুকলি কৰিলে AMCHৰ নতুন শিশু কক্ষ দানবীৰ যুৱৰাজ হয় ঠিকেই শুনিছে অসমৰ লগতে সমগ্ৰ ভাৰতত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াইছে 1000খন অত্যাধুনিক ICU বিচনা যুৱৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক প্ৰদান কৰিলে 100খন ICU বিচনা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু যুৱৰাজ সিঙে নিজেই ভাৰ্চুৱেলি মুকলি কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ নতুন শিশু কক্ষ শিশুৰ চিকিৎসাৰ সুবিধাৰ্থে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে AMCH কৰ্তৃপক্ষক ধন্যবাদ দিলে মহান ক্ৰিকেটাৰগৰাকীয়ে নমস্কাৰ শ্ৰী কেশৱ মহতাজি থ্যাংক ইউ ফৰ ইয়োৰ টাইম I'm sure you're busy sorting out the situation for your state but thank you for your time thank you Puram ma'am and Jabir for the introduction for myself and Unicare Foundation what we've done till now and definitely our mission 1000 beds and all the other dignitaries who have contributed to this mission কোভিড আক্ৰান্ত শিশুৰ বাবে মুকলি কৰা নতুন কক্ষত অক্সিজেন সংলগ্ন 100খন অত্যাধুনিক বিচনাৰ লগতে আছে 5টা ICU ভেণ্টিলেটৰ 25টা বাইপাপ মেচিন 50টা ৰোগী মনিটৰ কৰিব পৰা যন্ত্ৰকে ধৰি চিকিৎসাজনিত মুঠ 15বিধ অত্যাধুনিক বিভিন্ন সা সামগ্ৰী প্ৰথম ফেজ হিচাপে আমি 50খন বেড পালোঁ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান প্ৰাইম শ্ব' আৰু আজি প্ৰাইম শ্ব'ত আমি ইতিহাস থিয়েটাৰ যাতে থিয়েটাৰ ইতিহাস নহওক আমি সেই সম্পৰ্কে আলোচনা কৰিছোঁ আৰু ইতিহাস থিয়েটাৰক লৈ এইবাৰ মৃদুল ভূঞাহঁত যি টাইপত তেওঁলোকে আগবাঢ়ি আহিছে সেই কথা কিন্তু ক'বই লাগিব প্ৰথমতেই যে কেইজন মানুহে এইবাৰ যদি চোৱা যায় তেনেহ'লে সকলোৱে সাহ কৰা নাই সাহ কৰা নাই নাই কৰা এই সাহসৰ কাৰণে মই যিসকল প্ৰস্তুতি পৰাশৰে হ্ৰাস কৰিছে আপুনি কৰিছে সম্পৰ্ক শৰ্মাই কৰিছে আমি একচুৱেলি আজিৰ তাৰিখত আমি হয় ইয়াত অভিনেতা অভিনেত্ৰী কিন্তু মই এই চেকতে সাংঘাতিক ধৰণে মই খুব সদিচ্ছাৰে আৰু খুব আন্তৰিকতা তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকলে থিয়েটাৰ ইতিমধ্যে আৰম্ভ কৰিছে যেনেকৈ আমাৰ ইতিহাস থিয়েটাৰৰ প্ৰযোজকদ্বয় হ'ল সুভাষ দা অখিল দা তাৰপিছতে প্ৰস্তুতি আবাহনৰ তেনেকৈ সুবোধ মজুমদাৰ হ'ল থিয়েটাৰ ভাগ্যদেৱীৰ আপোনাৰ উদয়নৰ হ'ল জ্যোতিপথ তাৰপিছত বীণাপানী হ'ল পুতু তাৰপিছত নয়নতৰা হ'ল নৱ এই গোটেইখিনি যিটো সাহস এই সাহসটোৱে কিন্তু আজিৰ তাৰিখত ভ্ৰাম্যমাণ থিয়েটাৰ পুনৰ জি উঠাত সহায় কৰিব কাইলৈ কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰ যে এই মূৰ তুলি উঠাৰ প্ৰথম আখৰ সোণালী আখৰ নাম এখেতসকলৰ নাম লিখা থাকিব কাৰণ এওঁলোকে সাহস কৰিছে বহুতে এতিয়া সাহস কৰিব পাৰে যিকোনো কাৰণত বহুতে এই সময়বাৰ থিয়েটাৰ ওলোৱা নাই আৰু নাজানো ভগৱানে অহাবাৰ কিমান থিয়েটাৰ ওলায় কিন্তু এই যে থিয়েটাৰ ওলোৱাৰ এওঁলোকৰ যিটো আন্তৰিক সাহস এই সাহসটোৰ কাৰণে আমি চেলুট জনাইছোঁ এইকেইজন প্ৰযোজকক যে তেওঁলোকে যথেষ্ট সাহস কৰি পেলাই অনিশ্চয়তাৰ মাজত থিয়েটাৰ উলিয়াইছিল কিন্তু আমাৰ সৌভাগ্য ইতিমধ্যে আমি গম পাইছোঁ যে চৰকাৰে এই সাংস্কৃতিক অনুষ্ঠানটো এই মাধ্যমটো কেতিয়াও মৰি যাবলৈ নিদিয়ে এবাৰ যিকোনো প্ৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰ হ'বলৈ চৰকাৰে আমাক অনুমতি দিব ৰিহাৰ্চল ইতিমধ্যে অনুমতি দিছে আমি সকলোৱে কৰি আছোঁ ৰিহাৰ্চল আৰু এই চেগতে সেইকাৰণে মই ফালি দিব এটা কথা ফালি দিয়া কথা এটা আছে যে আমাৰ গ্ৰুপটো বহুত ষ্ট্ৰং হয় আজি ইয়াত পুৰা সাজু ভইচ ভাল হোৱা নাই সাজু ইয়াতে তাৰমানে কি আমি আমাৰ যিটো গ্ৰুপ এই গ্ৰুপটোৰ মানসিক সাহসটো বহুত বেছি গতিকে তেওঁলোকে ঘৰৰ পৰা ওলাই আহিছে মই কৈছোঁ যে প্ৰত্যেকে কিবা কৰি থকাৰ পৰা গুচি আহিছে নাটকৰ কাৰণে নাটকৰ শব্দ শুনি বহুতে মৃদুল দা কিন্তু এই সময়ত এৰিব লগা হৈছে এই পেচা নিশ্চয় বহুতক দেখিছোঁ উপায় নাই এতিয়া কিছুমান থিয়েটাৰত কিছুমান অভিনেতা অভিনেত্ৰী কলা কুশলী মিউজিকৰ মানুহ ছেটৰ মানুহ বন্দবস্ত হৈছিল 2 বছৰ আগতে তেওঁলোক সেইখন থিয়েটাৰৰ আশা কৰি ৰৈ আছিল কিবা কিবি কাৰণত আৰ্থিক কাৰণেই হওক যিকোনো কাৰণতে কিছুমান থিয়েটাৰ ওলাব পৰা নাই সেই থিয়েটাৰসকলত যিখিনি মানুহ জড়িত হৈ আছিল তেওঁলোক আজিৰ দিনত একো কৰিবলৈ নাই
কিবা কিবি কৰি খাই আছে, কিন্তু থিয়েটাৰত তেওঁলোক যাব নোৱাৰিলে, সেই আশা তেওঁলোকৰ পূৰণ হোৱা নাই। আৰু মই আশা কৰোঁ সেই সকলো প্ৰযোজকেও অহা বছৰ, এই বছৰ যি হ'ল অহা বছৰ তেওঁলোকে পূৰাদমে নিজৰ থিয়েটাৰবিলাক আৰম্ভ কৰক অনুকূল পৰিৱেশ এটা লৈ। মানে ইতিহাসে নতুন ইতিহাস ৰচিব। এইটোতো ঠিক কথা, কাৰণ ইতিহাসৰ যিটো সাহস দেখিছোঁ, ইতিহাসে এটা ইতিহাস ৰচিবই, আৰু এই যিটো ইতিহাস ৰচা হ'ব তাত আমি অংশীদাৰ হ'বলৈ পাইছোঁ, আৰু অংশীদাৰ হ'বলৈ পাই আমি নিজকে নথৈ গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ। যোগাত্মক হওক সকলো কথা আপোনাৰ পৰা মই জানিম অকণমান যদি, কাৰণ আপোনালোক মিউজিকৰ সৈতে জড়িত, গতিকে মিউজিক অবিহনে কিন্তু থিয়েটাৰ নহয়, লাইট অবিহনে নহয়, আৰ কাপোৰৰ কথা আছে, বিভিন্ন আছে, গোটেই কথাখিনি ইয়াত সোমাই আছে। অকণমান যদি মিউজিকৰ মাজত যদি আমি কিবা এটা কৰিব পাৰোঁ, যদি ডাইলগ আপোনালোকে দিব পাৰে। তাৰ আগতে দুষাৰ কথা দীপক দাই তাৰ পৰা ক'ব। আমাৰ হেৰি দৃশ্যটো চাওঁ নেকি, ষ্টাৰ্টিংটোৱে চাওঁ নেকি, বৃদ্ধাশ্ৰমত জুই। এতিয়া আমি বৰ্তমান আমি আখৰা কৰি আছোঁ বৃদ্ধাশ্ৰমত জুই। ইতিমধ্যে আমাৰ ফুল নুবুজি বা ভূপেন্দাৰ সংগীত হৈ গ'ল, আৰু সেইখন নাটকৰ আমি যিহেতু মৃদুলে ক'লে অলৰেডি যে সেইখন কেইবাবাৰো প্ৰদৰ্শিত হৈছে। এতিয়া আমি ইতিহাস থিয়েটাৰৰ পৰা এইবাৰ বিশেষ ধৰণে বৃদ্ধাশ্ৰমত জুই আৰু ভুল নুবুজি ভূপেন হাজৰিকা, এই দুখন মই কৰিছোঁ সংগীত। গতিকে ভূপেন হাজৰিকাৰ সংগীতৰ ক্ষেত্ৰত আমি অকণমান নতুনত্ব দিব খুজিছোঁ। নতুনত্ব মানে অন্য নহয়, ভূপেন হাজৰিকাৰ গীতখিনি আছেই, তাৰ উপৰি মোৰ ব্যক্তিগতভাৱে মই যে ভূপেন হাজৰিকাৰ গীতত যিখিনি শাস্ত্ৰীয় সমল আছে সেই সমলখিনি মই হাইলাইট কৰিব খুজিছোঁ, বা ফক ষ্টাইলখিনি। আৰু এতিয়া আমাৰ যিখন বৃদ্ধাশ্ৰম আছে, এই বৃদ্ধাশ্ৰমত আমি মৃদুলে ইতিমধ্যে ক'লে, বৃদ্ধাশ্ৰমৰ টপিকটো ক'লে যে ইয়াতে আমি মূলতঃ আমি বৃদ্ধাশ্ৰমৰ সেই ভাৱটো আনিব খুজিছোঁ, আৰু তাতে আমি নাচিকেতাৰ যিটো গান, সেই গীতটোৰ আমি আলম লৈছোঁ। আলম লৈ ঠিক তেনেকৈ আমি মিউজিকবিলাক গাঁঠিছোঁ। গতিকে বিশ্বাস কৰিছোঁ যে ৰাইজে যাতে এইটো আঁকোৱালি লয়। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এইবাৰ আমি আগবঢ়াব বিচাৰিছোঁ বৃদ্ধাশ্ৰমত জুই যিখন নাটক এইবাৰ হ'ব, এতিয়া থিয়েটাৰে নিবেদন যোনখন কৰিছে, সেই নাটকখনৰ বিশেষ গীতটো যোনটো হ'ব, সেই বিশেষ গীতটোৰ মাজলৈ আপোনালোকক লৈ যাওঁ অকণমান। আচ্ছা, প্ৰথম দৃশ্যটোৰ কি আছিল? অলপ চিনটো কৰি দিব লাগিব। প্ৰথম কি নাকাটিব। নেক্সট সেইটোৱে কৰিম। সেইটো দিদিয়া তুমি দিদিয়া এই ব্যস্ত আছে বুলি কোৱা। নহ'লে এম্বিয়েন্সটো আৰু হেৰি কৰা আছে অলপ দূৰ
এতিয়া এটা ডাইলগ কৈ পেলাই মই म्यूजिक होता है ना रेडी रेडी जवानी की ताकत यार नाথাকিলে কি হল সৰু কামটো আছে সালা কি হয় বার্থডে কেক কিনিবলৈ গলে ঠাট্টা কৰে মই বুঢ়া বুঢ়া এই কি বুলি ভাবিছ তহঁতে এই মিঠা সবত থাকিলে বুলি বুঢ়া বুলি না ভাবিবি কালি পেলাম চলা বাপ রে বাপ কি কারবা তুই তোমার ঘর বাড়ত মান দিয়া নিজের ঘর বাড়ত মান দিয়া আচ্ছা আমারে বাস কত গলে আৰু বাকি ডেকা ল'ৰাবিলাক কত গল 70-80 বছৰীয়া তৰুণ তৰুণী সকল কত আছে আছে আটা কি কৰবা ৰৈ আছে ৰে কেকটো আনিছোৱে ও তাৰ মানে বছক ময়ে আনিব গেলা কি কোনো টেনচন কোনো কথা নাই এ বছ আহক হে দৰ এ তামনা কি কথা কি ঐ কেক আনিছো হে এই বছৰ এইবিলাক মোৰ লাজ লাগে দেখ আরে বয়সৰ কিডাল কথা আছে বয়সৰ কিডাল কথা হে মিঠা সনত থাকিলে বুলি আমি কি বুঢ়া হৈ গলো নেকি ও এই কথাটো লয়ে কেকৰ দোকান আজি ও ৰাৱণ বধৰ ভাওনা কৰি থৈ আহিছো এটো নাছিল নেকি ৰাখি ভাওনা কৰিছে তই এই ভাওনা তই এই পুতনা হৈছিল তাৰ ৰাখো কি হৈছে তই ভাল সত্য জীৱন নাপালিয়ে নিজে কথা কয় হেৰো এতিয়াও হিৰো হৈ আছো হিৰো হিৰোৰ চেহেৰা আছে তা চুলিয়ে চাবানা নাকাই চাবাতো একেবাৰে পুৰা বেঙেনাটো ঐ আধা পুৰা বেঙেনাটো কেক কাটিব যে খৰ কেইটা লগাইছ মেঘা কোট আৰু মেঘা নহাকে যদি কেক কাট নহয় তোৰ পিঠি এই সৰাকৰ পাত আৰু জালমো হানিব কৈ দিলি কৈতো আপোনাৰ নিশ্চয় ইমান ডাঙৰ ভুল নকৰে চাওক অৰুণাভৰ মনৰ মেঘালী সেকেন্ড হয়ে যাব সেকেন্ড হব মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড ধিং বটদ্ৰৱা জুৰিয়া মৈৰাবাৰী আৰু লাহৰীঘাটত গোপালকসকলে স্থাপন কৰা মুঠ 29টাকৈ ক্ষুদ্ৰ দুগ্ধ সমবায়ৰ পৰা 3000 লিটাৰ গাখীৰ ক্ৰয় কৰি আছে পুৰবী ডায়েৰীয়ে বৰ্তমান প্ৰায় 1300 গোপালক উপকৃত হৈছে পুৰবী ডায়েৰী এই দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন হোৱাৰ পিছৰ পৰা অকল মই বুলিয়েই নহয় আমাৰ ওচৰে পাজৰে যিমানখিনি আমি ফাৰ্মাৰ দেখিছোঁ আমাৰ কৃষক মানে দেখিছোঁ গোপালক সকলো উপকৃত হৈছে আমি এই লকডাউনত যে হাহাকাৰ সৃষ্টি হৈছিলে কতো গাখীৰ বেচিব নোৱাৰো কিন্তু তাৰ আগতো আমাৰ সেই একে অৱস্থাই হৈছিলে কাৰণ আমি সেই যিবিলাক আমাৰ গাখীৰ লৈ যায় গোৱালা সেহেতে গাখীৰৰ মানে মূল্য অতি কম দিছিলে যাৰ ফলত নেকি আমি মানে গৰু পুহিও মানে উপকৃত হ'ব পৰা নাছিলোঁ কিন্তু এতিয়া এই শীতলীকৰণ প্ৰকল্পলৈ আমি গাখীৰ দিব পাৰি আমি অশেষ উপকৃত হৈছোঁ
ঢিঙত দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন কৰি গোপালকক সুবিধা প্ৰদান কৰাত পুৰবী ডায়েৰীক সকলোৱে প্ৰশংসা কৰিছে। ৰূপহীহাটৰ পৰা মোজামিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বদান্যতা। অসমলৈ 150খন অত্যাধুনিক ICU বিচনা। Namaskar, Shri Keshav Mataji. Thank you for your time. I'm sure. AMC বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। আপোনালোকে চাই আছে আমাৰ প্ৰাইম শ্ব' আৰু প্ৰাইম শ্ব'ত আজি আমি থিয়েটাৰক লৈছো, যিহেতু ভ্ৰাম্যমান থিয়েটাৰ আৰু ভ্ৰাম্যমান থিয়েটাৰে যি এই সময়ত ভুগিব লগা হৈছে, তেওঁলোকৰ যেনেকুৱা ধৰণৰ দশা হৈছে সেই সম্পৰ্কেও কথা পাতিছো। তেওঁলোকৰ অৰ্থনৈতিক দিশটো কেনেধৰণে চলিছে সেয়াও পাতিছো, বা তেওঁলোক কেনেকে ধৰণে আগবাঢ়ি যাব এতিয়া এই শক্তিশালী যিখন যুঁজ আছে সেই যুঁজত কেনেধৰণে তেওঁলোকে যুঁজ দিব সেই সম্পৰ্কেও পাতিছো। আৰু তাৰ মাজতে আমি বহুজনক পাইছো, মৃদুল ভূঞা আছে, পদ্মদা আছে বা অন্যান্যসকল ইয়াত আছে, গিৰিজা বাইদেউহঁতকো আমি পাইছো। সংগীত এটা এৰাব নোৱাৰা বিষয় যদি আমি চাওঁ, তেনেহ'লে অকণমান যদি আমি সংগীতৰ মাজলৈ যাব পাৰোঁ। সংগীত মানে কি, আমিতো 2 বছৰ সংগীত কৰিব পৰা নাই। সংগীত কৰিব নোৱাৰিলেও আমি ঘৰত কি খাইছো কি খোৱা নাই, কিন্তু আমাৰ প্ৰাণ আছে থিয়েটাৰৰ। থিয়েটাৰত প্ৰাণ আছে, কাৰণ আমি বহুত মানুহৰ বাহ পাওঁ, সেইটোত আমি বহুত সন্তুষ্ট, মানে সুখী হওঁ আমি। এবাৰ গানৰ মাজেৰে যদি প্ৰাণৰ কথাটো বুজাই দিয়ে, গান আৰু প্ৰাণ। নিশ্চয় তেওঁলোকে কথাটো বুজাত অকণমান অসুবিধা নিশ্চয় তেওঁলোকৰ হ'ব পাৰে, একো নাই। গান আৰু প্ৰাণ, ভূপেন দা। আৰু ভূপেন দাক লৈ পেলাই আপোনালোকৰ যিহেতু ইতিহাস থিয়েটাৰৰ এক নিবেদন আছেই যে ভুল নুবুজিবা ভূপেন দা, গতিকে ভূপেন দাৰ সেই চিৰযুগমীয়া যিটো কথা, তাত এটা খুব ট্ৰেজিক এটা চৰিত্ৰ আপুনি তাত পালন কৰিছে। নিশ্চয়, মই তাকে ক'ব ওলাইছোঁ। আমাৰ এতিয়া যিহেতু ৰিহাৰ্চেল পিৰিয়ডত আছে আৰু আজিৰ পৰা প্ৰায় 13-14 বছৰ আগতে দুবাৰ মই এখন নাটক কৰিছোঁ, গতিকে নাটকখনৰ এটা খুব ভাল লগা চিন আছে, যিটো চিনত অকণমান আমি জাষ্ট দৰ্শকৰ কাৰণে অকণমানহে আগুৱাই দিম, কাৰণ অকণমান দিম। গতিকে সেই নাটকখনত আৰু ভূপেন দাৰ গানৰ যিটো প্ৰাণ, গান লৈ মানুহ জীয়াই আছে, ভূপেন দাৰ গান শুনি মানুহ জীয়াই থাকিব পৰাৰ একমাত্ৰ জ্বলন্ত প্ৰমাণ হ'ল এই নাটকখন, যিখন নাটক ভূপেন দাই চাই কান্দিছিলে, যিখন নাটক ভূপেন দাই চাই চকুলো টুকিছিলে। ভূপেন দাই কৈছিলে যে মোক যেতিয়া মোৰ নাটক শেষ হয় তেতিয়া ভূপেন দাই কৈছিলে যে আহা, মোক আকৌ ভূপেন দাই তামিল হিৰো বুলি মাতিছিল, মোক মৃদুল বুলি নামাতিছিল। মোক যেতিয়াবা দেখুৱাই ঐ তামিল হিৰো এনেকে মাতে, তেনেকুৱা মাতে আৰু তামিল হিৰো বুলি মাতে, যে তামিল হিৰো এই চোৱা মই ভূপেন হাজৰিকা, এনেকৈ মোক মৰম কৰিছিলে, সাৱটি ধৰিছিলে। গতিকে এই স্মৃতিবিলাক নাটকখনৰ লগত জড়িত হৈ আছে, বহুত ভাল লগা স্মৃতি। গতিকে তাৰে মই এটা চিন অকণমান সময়ৰ কাৰণে কৰিম। মোৰ এগেইনষ্টত যিটো ভূপেন দাৰ ভালপোৱা ল'ৰাটো, ভূপেন দাক তন্ময়ৰ প্ৰিয়সী চৰিত্ৰটো ৰূপায়ণ কৰিব শৰ্মিষ্ঠাই কৰিব, শৰ্মিষ্ঠা হা। আৰু মই ভাল পাওঁ, কিন্তু দৈৱক্ৰমে পৰি কথাৰ পাকত পৰি এজন অজলা ল'ৰাই ভগৱান বুলি নিজকে ভাবি তাইক ভালপোৱা ল'ৰাটো, ভালপোৱা ছোৱালীজনীক নিজৰ বন্ধুজনক সঞ্জাই দিয়ে। এই জাষ্ট অকণমান এটা চিন কৰি নিশ্চয় আমি আগবাঢ়িছো সেই চিনৰ মাজলৈ। মোৰ কিমান আনন্দ লাগিছে, লোকৰ আনন্দত এনেকৈ সুখী হ'ব পৰা মানুহ কেইটানো দেখিছে। এই তন্ময়ৰ কাৰণে, কেৱল তন্ময়ৰ কাৰণে আমি সুখী হ'ব লাগিব নন্দিনী, নহ'লে তাৰ মনটোৱে বৰ কষ্ট পাব। সঁচাকৈ ভুল নুবুজিবা ভূপেন দা। ভূপেন দাৰ আমি আলোকচিত্ৰ দেখিছো, হৰি শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা,
ঠিক একেদৰে জ্যোতিপ্ৰসাদ আগৰৱালা, ৰতন লহকৰ আৰু ইয়াৰ পিছফালে যদি আমি চাওঁ তেনেহ'লে অচ্যুত লহকৰৰ ফটোখনো আছে। আমি কাৰণ আৰম্ভণিতে আমি সেয়াও দেখুৱাইছো যে অচ্যুত লহকৰ তেওঁ ভ্ৰাম্যমানৰ জনক বুলি যাক কোৱা হয়, ভ্ৰাম্যমান থিয়েটাৰৰ জনক, আৰু ত্ৰিমূৰ্তি জ্যোতি বিষ্ণু আৰু ফণী শৰ্মা তেওঁলোকক লৈ এনেধৰণে ভূপেন দা আৰু তাৰ মাজতে ৰতন লহকৰ, যিসকলৰ আচলতে এই ভ্ৰাম্যমান থিয়েটাৰ বা থিয়েটাৰ নাটক উদ্যোগটোক লৈ পেলাই যেনেধৰণৰ প্ৰচেষ্টা আছিলে সেইখিনিক তেওঁলোকে আগুৱাই নিব বিচাৰিছে। আৰু মৃদুল ভূঞাই বিশেষকৈ এইবাৰ যদি আমি চাবলৈ যাওঁ তেনেহ'লে মৃদুল ভূঞা, প্ৰস্তুতি পৰাশৰ, চম্পক শৰ্মা তেনেধৰণে কেইটামান নাম আমিহে ল'ব পাৰিম এতিয়া, কাৰণ বাকীসকলে কিন্তু এইবাৰ তেওঁলোক কিছু আঁতৰি আছে। COVID-19 যিটো পৰিস্থিতি, কোভিড প্ৰট'কল যিখিনি আছে সেইখিনিৰ লগত তেওঁলোকে যুঁজ দিয়ে এই মুহূৰ্তত তেওঁলোক আঁতৰি আছে। কিন্তু তাৰ মাজতে মৃদুল ভূঞাহঁতে কিন্তু এই যে 150-200 পৰিয়াল কেনেধৰণে চলাব লাগে, আমি পুনৰবাৰ পদ্ম বৰাক এবাৰ বিচাৰিছো, কাৰণ বিদায়ৰ আগতে পদ্ম বৰা তেওঁৰ কথাটো মই আকৌ এবাৰ ক'ব লাগিব যে পদ্ম বৰাই মাতৃক হেৰুৱাইছে। মাতৃক হেৰুৱাৰ পিছতো কিন্তু মাতৃ বিয়োগৰ পিছতো আজি এনেধৰণে তেওঁ কিন্তু ৰিহাৰ্চেল কৰিব আহিছে। আখৰা গৃহত তেওঁ উপস্থিত আছে আৰু তেওঁ এবাৰ থিয়েটাৰত অংশগ্ৰহণ কৰিব। গতিকে এবাৰ আকৌ হওক নেকি যে ভ্ৰাম্যমান থিয়েটাৰ জিন্দাবাদ, সকলোৱে একেলগে জিন্দাবাদ 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 ইতিহাস থিয়েটাৰ জিন্দাবাদ ইতিহাস থিয়েটাৰ জিন্দাবাদ। ধন্যবাদ জনাইছো। এয়াই হৈছে এতিয়া ভ্ৰাম্যমানৰ বতৰ। আমি নিশ্চয় হয়তো গেলাৰীত ক'ৰবাত বহিম বা ছিজন টিকেট বা অন্যান্য য'তেই টিকট পাওঁ তাতেই বহিম, তাতে আমি থিয়েটাৰ চাওঁ। আপুনিও চাওক থিয়েটাৰ। এইবাৰ প্ৰট'কল লাহে লাহে হয়তো কোভিডৰ শেষ হ'ব, কোভিডৰ সৈতেও আমি যুঁজিব লাগিব, কিন্তু তাৰ মাজতে কিন্তু আমি এই উদ্যোগটো জীয়াই ৰাখিব লাগিব। বিদায় লৈছো। আপোনালোকে চাই আছিলে প্ৰাইম শ্ব'। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড। ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বদান্যতা। অসমলৈ 150খন অত্যাধুনিক ICU বিচনা। Namaskar, Sri Keshav Mehta ji. Thank you for your time. I'm sure. AMCHক প্ৰদান কৰিলে 100খন ICU বিচনা। যুৱৰাজে মুকলি কৰিলে AMCHৰ নতুন শিশু কক্ষ। দানবীৰ যুৱৰাজ, হয় ঠিকেই শুনিছে, অসমৰ লগতে সমগ্ৰ ভাৰতত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াইছে 1000খন অত্যাধুনিক ICU বিচনা। যুৱৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক প্ৰদান কৰিলে 100খন ICU বিচনা। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু যুৱৰাজ সিঙে নিজেই ভাৰ্চুৱেলি মুকলি কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ নতুন শিশু কক্ষ। শিশুৰ চিকিৎসাৰ সুবিধাৰ্থে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে AMCH কৰ্তৃপক্ষক ধন্যবাদ দিলে মহান ক্ৰিকেটাৰগৰাকীয়ে। Namaskar, Sri Keshav Mehta ji. Thank you for your time. I'm sure you're busy sorting out the situation for your state. But thank you for your time. Thank you, Puram ma'am and Jabir, for the introduction. For myself and UV Care Foundation, what we've done till now, and definitely our mission 1000 beds, and all the other dignitaries who have contributed to this mission. কোভিড আক্ৰান্ত শিশুৰ বাবে মুকলি কৰা নতুন কক্ষত অক্সিজেন সংলগ্ন 100খন অত্যাধুনিক বিচনাৰ লগতে আছে 5টা ICU ভেণ্টিলেটৰ, 25টা বাইপাপ মেচিন, 50টা ৰোগী মনিটৰ কৰিব পৰা যন্ত্ৰকে ধৰি চিকিৎসাজনিত মুঠ 15বিধ অত্যাধুনিক বিভিন্ন সা সামগ্ৰী। প্ৰথম ফেজ হিচাপে আমি 50খন বেড পালোঁ, ICU বেড। ইয়াৰ উপৰিও এই ICU বেডৰ লগত সংলগ্ন থকা মাল্টিপেয়াৰ মনিটৰ, বাইপেপ মেচিন আৰু ইয়াৰ উপৰিও আপোনাৰ কি বুলি কয় পাম্প, যিটো আমাৰ ইনফিউজন পাম্প বুলি কয়, সেই পাম্প আৰু ইয়াৰ উপৰিও চেলাইন ষ্টেণ্ডৰ পৰা আদি কৰি আমি গোটেইখিনি তেওঁলোকৰ পৰা পাইছোঁ বৰ্তমানলৈকে এই 50খন বেডৰ লগত। কোভিড সংক্ৰমণ বিলুপ্তিৰ পিছত কৰ্কট ৰোগত আক্ৰান্ত হোৱা শিশুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ'ব